Hello friends, welcome back to my another mini vlog. আমি গৈছিলো পাকে কাছাং অৰুণাচল প্ৰদেশত আছে। আপোনালোকে সকলোৱে শুনিছে সাগে পাকে টাইগাৰ ৰিজাৰ্ভৰ কথা। তাৰ ওচৰতে আছে সিজোসা, বিৰাট ধুনিয়া এটা স্পট পিকনিকৰ। খুব ভাল লাগিল, খুব এনজয় কৰিলো। গতিকে আজিৰ এই মোমেন্টটো আপোনালোকৰ লগত শেয়াৰ কৰিলো। যদি আপোনালোকে সময় পায় তেতিয়া হলে এবাৰ গৈ আহিব। খুব ধুনিয়া এটা জায়গা, সকলোৱে খুব এনজয় কৰিব পাৰিব। আমাৰ অসমৰ পৰা যিখিনি মানুহ সিজোসালে যায় প্ৰায় অসম বৰ্ডাৰতে থাকে। আপোনালোক অৰুণাচল বৰ্ডাৰত সোমাই দিব। তাৰ পৰিবেশটো বহুত বেছি ধুনিয়া। তাতে গৈ আমি চাহ ব্ৰেকফাষ্ট কৰিলো আৰু কি খালো দেখাই আছো। আৰু আমাৰ লাগ ভাল আছিল, আমি পানীৰ মাজত খুব ধুনিয়া এটা হাত পালো। তাতে আমি খুব ধুনিয়াকে সময়খিনি কটালো। ভিডিওটো শেষলৈকে চাই থাকক, আপোনালোকে নিশ্চয় ভাল পাব চাই। আপোনালোকে যদি মোৰ ব্লগবিলাক চাই থাকে তেতিয়াহলে নিশ্চয় গম পাব মই এনেদৰে নতুন নতুন জায়গাত গৈ খুব ভাল পাওঁ। তাতে চাওকচোন মাছমৰীয়া এজনো পালো। মোৰ অকণমানিটোৱে চাই পেলাই খুব ভাল পালে। জাল প্ৰথমবাৰ দেখিছে আৰু আমি তাত এনেদৰে মাংস মাছ বনাই পেলাই খালো। খাই বৈ উঠা মানে বেলি ডুবিবই হ'ল। এইটো এটা বেলেগ ধৰণৰ ভাল লগা পৰিবেশ। আৰু অকণমানিটোৱে এখন নাও বনাই পেলাই পানীতে উঠাই দিলে। খুব ভাল লাগিল। এনেকে দিনটো পাৰ কৰিলো। আজিলৈ আহো, ধন্যবাদ।